আমাৰ এই দিহিং নদী গৰাখহনীয়াই মানে আমি এনেকুৱা পৰিস্থিতিত আছোঁ, মানে আমাৰ ঘৰ দুৱাৰ মানে গোটেই উটুৱাই লৈ গ'ল। আজি মাটি বুলিবলৈ অকণো নাই। এতিয়া লোকৰ মাটিত আমি আশ্ৰয় লৈছোঁ মানে আমি এতিয়া যিকেইখন আমাৰ হেৰি টিপাল মানে সেই হেৰি ফালৰ পৰা দিছিলে, সেই টিপাল কেইখনে আমি এনেকৈ তম্বু তৰি আছোঁ। আৰু আমাক চৰকাৰ ফালৰ পৰা আৰু বেলেগ একো সুবিধা দিয়া নাই। হেৰি চৰকাৰে আমাক সুবিধা দিব বুলি আমি আশা কৰি আছোঁ। আৰু আমি আশা কৰিছোঁ যেতিয়া আমাক কিবা এটা কৰি দিবই লাগিব, আমাক ক'ৰবাত সংস্থাপন দিবই লাগিব, আমাক মাটি বাৰী কিবা এটা কৰি দিবই লাগিব। নিদিলে আমিতো এনেকৈ কেনেকৈ থাকিম। এতিয়া সেইখিনি এতিয়া চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিব বুলি আমি আশা কৰি আছোঁ মানে আমি আৰু আশা কৰিবলৈ আমাৰ আৰু উপায়ো নাই। আমি নিজে কৰিবলৈ উপায় নাই, মানে আমি একেবাৰে অৰ্থহীন। এতিয়া আপোনালোকে এনেকৈ তম্বু তৰি কিমান দিন আছে? আমি এমাহ পাৰ হৈ গৈছে। প্ৰথম মানে যেতিয়া বানপানী হৈছিলে তেতিয়াই আমাৰ ঘৰ দুৱাৰ নাই, তেতিয়া উটুৱাই লৈ গ'ল। আমি তেতিয়াৰ পৰা মানে আমি এনেকৈয়ে তম্বু তৰি আছোঁ। চৰকাৰ প্ৰশাসনে আপোনালোকক কেনেধৰণৰ সহায় আগবঢ়াইছে? এতিয়ালৈকে চৰকাৰ প্ৰশাসনে আমাক একো সহায় সহযোগ দিয়া নাই। মাত্ৰ অকল টিপাল দুখন দিছে, সেই টিপাল কেইখনে দিছে বুলি আমি হেৰি জনাইছোঁ, মানে আৰু একোৱে দিয়া নাই আমাক। মাটি বাৰী গ'ল, 3 পুৰা কিনি গোটেই 3 পুৰা গ'লগৈ। এতিয়া বহিবলৈ জেগা নাইকিয়া হ'ল। ঘৰৰ ভেটিয়ে চেটিয়ে লৈ গ'লে এইবাৰতো ঘৰে চৰে চব খতম। এতিয়া আপোনালোকে ক'ত আছে? এইবোৰ আৰু তত বহিছোঁ আৰু কি কৰিব, উপায় নাই। এইবাৰ দিহিং নৈ বুকুত কেইঘৰ মানুহৰ মাটি এইবাৰ আমাৰ 4 ঘৰ, এইফালে 3 ঘৰ, 2 ঘৰ। উপায় নাই, লৈয়ে গ'ল আৰু। এতিয়া আপোনালোকে এতিয়া কেনেকৈ ক'ত আছে? য'তে ত'তে আছোঁ বা এয়া কোনোবা ঘৰ বনাই পেলাই। কিমান দিন হ'ল এনেকৈ? এমাহ বেছিয়ে হ'ল এতিয়া বানপানী। এতিয়া নিজৰ মাটি বাৰী বুলিবলৈ আপোনালোকৰ আছে নে? নাই, একো নাই, উপায় নাইকিয়া হ'ল। এতিয়া চৰকাৰে আপোনালোকক কি বুলি কৈছে? চৰকাৰে কি দিয়ে নিদিয়ে একো নেজানো। আজিলৈকে দিয়া ঢেৰ হ'ল আৰু যোৱা, আজি একো এটাই দিয়া নাই আজিলৈকে। খাবলৈ দিছে না, ববলৈ দিছে না, শুবলৈ কাপোৰ কানিয়ে দিছে না, একোৱে দিয়া নাই। চৰকাৰী মানুহ বা মন্ত্ৰী MLA বিধায়ক বা পঞ্চায়তৰ কোনোবা এনেকুৱা মানুহ আপোনাৰ ওচৰলৈ এই খবৰ খাতি ল'বলৈ আহিছে? নাই, এই প্ৰথমে আহিলা দুৰ্নীতিনে মানে এতিয়া নাই, অহা নাই। এতিয়া আপুনি কি ক'ব বিচাৰে? কি বুলি ক'ব এতিয়া? এতিয়া উপায় দিবই লাগিব আপোনালোকে, খাবলৈ ববলৈ দিবই লাগিব, ঘৰ দুৱাৰ দিবই লাগিব, মাটি দিবই লাগিব। ক'ত দিয়ে? নহয়, চাওক আপোনালোকে দেখিছেই আজি ইয়াৰ 4-5 ঘৰ 6 ঘৰ মানুহ ইয়াৰ পৰা নদীত জাহ গ'ল, যে গোটেই ঘৰ ভেটি লৈ গ'ল, চৰকাৰী ঘৰ লৈ গ'ল। কিন্তু কোনো এজন মানে প্ৰশাসনিক বিষয়া হওক, চৰকাৰ বিষয়ববীয়াই কোনো আহি ইয়াত আজি MLA হওক কোনো খবৰ খাতি লোৱা নাই। এইটোৱে আমি দুখ পাইছোঁ যে এই যি 6 ঘৰ মানুহৰ আজি যে ইয়াত মানে 1-2খন ত্ৰিপাল দি ইয়াত আছে, যে তেনেকৈ গোটেই জীৱন তেখেতলোকে কটাব লাগিব নেকি? নে চৰকাৰে কিবা এটা ব্যৱস্থা তেখেতলোকক কৰি দিব? আমি এটা বিচাৰোঁ, তেখেতলোকক এটা স্থায়ী সমাধা কৰি দিব লাগে। যিহেতু যিখিনি মানুহ আজি ঘৰ দুৱাৰ লৈ গ'ল, সেই মানুহখিনিৰ আপোনালোকে জানে কোনো খেতি বাতিও নাইকিয়া হৈ থাকিলে, খেতি মাটি লৈ গ'ল না, কিবা এটা কৰি খাবলৈ কোনো ৰাস্তাই নাই। গতিকে মই আশা কৰিছোঁ এই দুৰ্ভগীয়া পৰিয়ালকেইটাক অতি সোনকালে চৰকাৰে ক'ৰবাত পুনৰ সংস্থাপন দিব লাগে। আৰু আমাৰ যিখিনি এই 6 ঘৰ মানুহ লৈ গ'ল, এই মানুহকেইঘৰে হৈছে আমাৰ থলুৱা কছাৰী মানুহ, আহোম মানুহ, আপোনাৰ আদিবাসী মানুহ। গতিকে এই মানুহখিনিক কেতিয়া সংস্থাপন দিব চৰকাৰে, আমি তালৈ লক্ষ্য লৈ আছোঁ। কাৰণ 26ত ইলেকশ্যন আহি আছে, আমি সেইখিনিৰ প্ৰতিও আমি লক্ষ্য ৰাখিম। কাৰণ ইলেকশ্যনত এতিয়া এজনে কৈ গৈছে যে প্ৰত্যেকটো ইলেকশ্যনৰ সময়ত কিন্তু আহিব পাৰে, কিন্তু কোনো গাঁৱৰ ৰাইজৰ দুখ বিপদ হ'লে কোনো এখন গাড়ী বা মানুহ এজন অফিচাৰ এজন আমাৰ ইয়াত নাহে। মাত্ৰ অলপ দিনৰ আগতে যেতিয়া বানপানী হৈছিলে, তেতিয়া মাত্ৰ চাউল দুটামান দি এখন গাড়ী, সেইখনো আমাৰ ইয়াৰ পৰাই গাড়ী এখনক মাতি কেনে চাউল কিনি দি পঠালে, বা ইমানতে দায়িত্ব সামৰিলে। কিন্তু এতিয়ালৈকে কোনো ডিপাৰ্টমেণ্টৰ মানুহ এজন আহি, এতিয়া PWD ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ মানুহে হওক, তেখেতলোকে আহি কথা দি গৈছিলে যোৱাবাৰ আহি যে আমি ছেপ্টেম্বৰ-অক্টোবৰ মাহত নদীখনৰ গৰাখহনীয়াৰ কিবা এটা ব্যৱস্থা লগাম। কিন্তু আজিলৈকে দেখিলোঁ সেইটো সময়ত স্থানীয় বিধায়ককো ফোন কৰিলে, বিধায়কৰ লগত কথা বতৰাও হ'ল তেখেতলোকে, কিন্তু আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই। কেতিয়া ব্যৱস্থা ল'ব? আপোনালোকে এতিয়া আহোঁতে দেখিছে, এতিয়া নদীখন আমাৰ গোটেই গাঁৱলৈ মানে
খহাই খহাই কি কৰিলে এতিয়া একদম মানে দ জেগাত আহি গ'ল, একদম নদীৰ নিচিনা গাঁৱত পানী সোমাই যায়, বুৰি যায়। গতিকে এতিয়া আমি খেতি পথাৰো কৰি খাব নোৱাৰোঁ, এনেকুৱা এটা পৰ্যায়ত আছোঁ। এতিয়া আপোনালোকে দেখিছে এককাল এআঁঠু মানে পলসে পুতিলে গোটেই খেতি মাটি। এইখিনি এতিয়া কি হ'ব? আমি সেই খেতি মাটিখিনিৰ কথা কোৱা নাই, কিন্তু এতিয়া আমাক লাগে প্ৰথমতে এই যি ঘৰ চঘৰ মানুহ যে মানে নদীয়ে লৈ গ'ল, এই চঘৰ মানুহক পুনৰ সংস্থাপন দিবৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ।